আৰু এটাও চাকৰি নাথাকা ঘৰত চৰকাৰী চাকৰি পোৱা আৰম্ভ হ'ব। কিছুমান মানুহৰ ঘৰত এটাও চাকৰি নাই, হয়নে নহয়? কিছুমানৰ ঘৰত দুজন তিনজনে চাকৰি পায়, কিছুমানৰ ঘৰত এজন ল'ৰায়ো চাকৰি নাপায়। সেইকাৰণে এইবাৰ আমি কি সিদ্ধান্ত লৈছো যে যাৰ ঘৰত এটাও চৰকাৰী চাকৰি নাই তেনেকুৱা ল'ৰা ছোৱালীক আমি পৰীক্ষাত 10 নম্বৰ এক্সট্ৰা কৰি দিম, যাতে সকলোৰে ঘৰত এটা চৰকাৰী চাকৰি হ'ব পাৰে। হাজাৰ নতুন আমি চৰকাৰী চাকৰি দিম। এতিয়া মই আৰু এটা কথা চিন্তা কৰিছো, যেতিয়া চাকৰি ৰিজাল্ট দিয়ে তেতিয়া আমি দেখা পাওঁ যে এখন ঘৰতে কেতিয়াবা দুটা তিনটা ল'ৰাই চাকৰি পায় আৰু কিছুমান মানুহৰ ঘৰত এটাও চাকৰি নাই, হয়নে নহয়? কিছুমানৰ ঘৰত দুজন তিনজনে চাকৰি পায়, কিছুমানৰ ঘৰত এজন ল'ৰায়ো চাকৰি নাপায়। সেইকাৰণে এইবাৰ আমি কি সিদ্ধান্ত লৈছো যে যাৰ ঘৰত এটাও চৰকাৰী চাকৰি নাই তেনেকুৱা ল'ৰা ছোৱালীক আমি পৰীক্ষাত 10 নম্বৰ এক্সট্ৰা কৰি দিম, যাতে সকলোৰে ঘৰত এটা চৰকাৰী চাকৰি হ'ব পাৰে। ধৰি ললো মোৰ ঘৰত 3টা চৰকাৰী চাকৰি আছে, মই পৰীক্ষাত 50 নম্বৰ পাইছো। ধৰি ললো মোৰ ঘৰত এটাও চাকৰি নাই, ময়ো 50 নম্বৰ পাইছো। চাকৰি নোপোৱা ল'ৰাটোৰ নম্বৰৰ লগত 10 নম্বৰ যোগ হৈ যাব আৰু এটাও চাকৰি নাথাকা ঘৰত চৰকাৰী চাকৰি পোৱা আৰম্ভ হ'ব। এইবাৰ আমি এই ধৰণৰ সিদ্ধান্ত লৈছো যাতে অসমৰ গৰীব দুখীয়া মানুহৰ ঘৰত এটাকৈ হলেও লাহে লাহে চৰকাৰী চাকৰি থকা পৰিয়ালৰ আমি সৃষ্টি কৰিব পাৰো। সেইকাৰণে ৰাইজক মই অনুৰোধ কৰিম যে ৰাইজ আমাৰ ল'ৰা ছোৱালীক স্কুলত পঠাব লাগে, আমাৰ ল'ৰা ছোৱালীক কলেজত পঠাব লাগে, আমাৰ ল'ৰা ছোৱালীক পঢ়াব লাগে। কাৰণ এতিয়া আমাৰ অসমত পঢ়িলে চাকৰি হয়, শিক্ষা লাভ কৰিলে চাকৰি হয়, দালালক টকা দিলে আৰু অসমত চাকৰি নহয়।